আৰু এতিয়া বিতং খবৰ অসমত অব্যাহত আছে মহামাৰী কৰোনাৰ ত্ৰাস ইজনৰ পিছত সিজনকৈ আক্ৰান্ত হৈছে কোভিড-19ত কৰোনাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ললে কাৰ্বি আংলং জিলা বন বিভাগৰ পশ্চিম সংমণ্ডলৰ ডিএফঅ জয়সিং বে ৰাজ্যত কৰোনা দ্ৰুত সংক্ৰমণ বাঢ়িছে আক্ৰান্ত আৰু মৃতকৰ সংখ্যা কাৰ্বি আংলঙত কৰোনাৰ চিকাৰ ডিএফঅ কৰোনাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা ডিএফঅজন কাৰ্বি আংলং জিলা বন বিভাগৰ পশ্চিম সংমণ্ডলৰ জয়সিং বে বিগত সপ্তাহে জিএমচিএইচত চিকিৎসাধীন হৈ আছিল জয়সিং বে বিশ্বনাথৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত নিয়োজিত এগৰাকী এএনএম নাৰ্ছ কোভিড পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছতে কাৰ্যালয়টোত লাগিছে হাহাকাৰ কাৰ্যালয়টো চেনিটাইজ কৰা হয় যদিও বহু কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহাৰ পিছতো কাৰ্যালয়টোৰ মাত্ৰ এটা কোঠা কণ্টেইনমেণ্ট জোন ঘোষণা কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ কৰোনাত আক্ৰান্ত হ'ল শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ এজন হাবিলদাৰ মৰাণত এজন কোভিড-19 পজিটিভ ৰোগীক লৈ নিশা অথন্তৰৰ সন্মুখীন হ'ল আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগ আক্ৰান্ত অজয় বড়ো নামৰ যুৱকজনে মোবাইলৰ ছুইচ অফ কৰি দিয়াত মোবাইল টাৱাৰ লোকেশ্যনৰ জৰিয়তে চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ বিষ্ণুপুৰত যুৱকজনৰ অৱস্থিতি ধৰা পেলাই আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ডিফু মেডিকেল কলেজত সুকলমে সন্তান প্ৰসৱ কৰিলে এগৰাকী কোভিড-19ত আক্ৰান্ত মহিলাই বঙাইগাঁৱৰ চিকিৎসক সুব্ৰদীপ বিশ্বাসৰ এক ব্যতিক্ৰমী পদক্ষেপ কোভিড ৰোগীক চিকিৎসকজনে দৈনিক দিছে ব্যায়াম কৰাৰ পৰামৰ্শ ইফালে শিলচৰত 14 দিনলৈ কোনো চিকিৎসকক সাক্ষাৎ কৰিব নোৱাৰিব মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকলে জিলা প্ৰশাসনৰ এই সিদ্ধান্তত অসন্তুষ্ট মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকল এই কাছাড় জেলায় প্রায় হাজারখানেক মেডিকেল রিপ্রেজেন্টেটিভ আছে হঠাৎ করে একটা অর্ডার জারি করলো যে 14 দিনের জন্য ওদেরকে কোয়ারেন্টাইন করতে হবে এই নিয়ে আমাদের সংগঠনের সঙ্গে বা মেডিকেল রিপ্রেজেন্টেটিভ কমিউনিটির সঙ্গে কোনো আলোচনা অ্যাডমিনিস্ট্রেশন করলো না কেন 14 দিনের জন্য 1000 মেডিকেল রিপ্রেজেন্টেটিভ কোয়ারেন্টাইনে যাবে তার কোনো কারণ জানানো হয়নি এইখানে হকাররা আছে বাড়িতে যাচ্ছে অন্যান্য অনেক কমিউনিটির সমস্ত লোক প্রফেশনাল কাজকর্ম করছে মেডিকেল রিপ্রেজেন্টেটিভদের শুধু 14 দিনের জন্য কেন কোয়ারেন্টাইন করলো এটা কোনো ব্যাখ্যা কিন্তু তারা দেননি অ্যাডমিনিস্ট্রেশন ব্যুরো রিপোর্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত ঠায়ে ঠায়ে হ্ৰাস পাইছে এতিয়া বানৰ প্ৰলয় কিন্তু তাৰ পাছতো আঁতৰা নাই বন্যাতৰ বিপৰ্যয় হাহাকাৰ এইবাৰৰ বানে প্ৰাণ কাঢ়ি নিছে এতিয়ালৈকে 102গৰাকী লোকৰ নিশ্চিন্ন কৰিছে হাজাৰ হাজাৰ বিঘাৰ কৃষিভূমি ঘৰ ভেটি হেৰুৱাই শ শ লোকে আশ্ৰয় লৈছে সি একোখন ফটা তিৰপালৰ তলত এতিয়াও আশ্ৰয় শিবিৰতে আছে লক্ষাধিক বান আক্ৰান্ত চৌদিশে বিপৰ্যয় 20 দিনত 4টা বান মুধচৰ ওপৰেৰে বৈছে পানী দূৰ দূৰণিলৈ দেখিবলৈ নাই এচপৰাও মাটি 20 দিন ধৰি মথাউৰিৰ ওপৰতে আছে কামপুৰৰ 6টা পৰিয়াল পানী কেঁচুৱাৰ পৰা ৰোগাক্ৰান্ত বৃদ্ধলৈ সকলোৱে আশ্ৰয় লৈছে মথাউৰি এচিটা তিৰপাল তৰি পানী শুকুৱাবলৈ বাট চাইছে দুৰ্ভগীয়া বন্যাৰ্তই সাহায্যৰ নামত 20 দিনত 6টা পৰিয়ালে জনে প্ৰতি পাইছে 700 গ্ৰাম চাউল 100 গ্ৰাম দাইল একবাৰ আহিছিল এই তাৰপৰাই গুচি গ'ল নেকি মানে কেইটামান চিৰা লৈ আহিছিল 700 গ্ৰাম চাউল 100 গ্ৰাম দালি পাইছিলো আৰু একো পোৱা নাই 20 দিনত 700 গ্ৰাম চাউল আৰু 100 গ্ৰাম দাইল পোৱা পৰিয়ালকেইটাই ব্যৱহাৰ কৰিবলৈ নাই এটাও দমকল আৰু উপায় নাই আমাৰ এতিয়া দামকলৰ পানী চানিও নাই এতিয়া নদীৰ পানী খাই আছো চলা পানী নেকি চৰকাৰ ফালৰ পৰা কোনো আহিছে নেকি নাই কোনো আহা নাই এদিন আমাক ৰেডিট দিছে 1 কেজিকে দিছে নেকি মাথাপুতি মই নাছিলো মানুহ 700 গ্ৰাম দিছে কি দিছে 700 গ্ৰামকে কি দিছে চাউল দিছে কৰোনাৰ আতংক কি সেয়া পাহৰি গৈছে নেলিপাৰা মথাউৰিত আশ্ৰয় লোৱা এইকেইটা পৰিয়ালে
গোৱালপাৰাটো দিনে বানে বুঢ়াইছে নন অঞ্চল ঘৰ দুৱাৰ পথাৰ সমাৰ একাকাৰ কৰি বৈ গৈছে পানী হাতত যি পাৰে তাকে লৈ মথাউৰিলৈ ঢাপলি মেলিছে শ শ পুৰুষ মহিলাই লামলাকুটো মথাউৰিতে দমাই একোখন তিৰপালৰ তলত কোনোমতে মূৰ গুজি আছে বন্যাৰ্তই বানৰ সমান্তৰালকৈ খহনীয়াই গ্ৰাস কৰিছে ৰাজ্য চপৰা চপৰি ঘূৰিছে ব্ৰহ্মপুত্ৰৰ লগতে প্ৰতিখন উপনৈৰ পাৰ দুধনৈত পানী শুকাইছে যদিও ঘৰলৈ উভতি আহিব পৰা নাই বন্যাৰ্ত বাট পথৰ দৰে এতিয়া ঘৰৰ ভিতৰতো একাঠু বোকা বালিয়ে পুতি পেলালে হাজাৰ হাজাৰ বিঘাৰ কৃষিভূমি বানে বিধ্বস্ত কৰা ঘৰখন থান ঠিক লগাব পৰা নাই গহপুৰৰ দক্ষিণাঞ্চলৰ ৰাইজেও মানুহে খোৱাটো বাদেই গৰুৱে খাবলৈও নাই এমুঠি ঘাঁহ প্ৰলয়ংকাৰী বানত মানুহৰ লগতে অসুস্থ হৈ পৰিছে জাকে জাকে পশুধন বছৰেকৰ ধান মুঠি পানীয়ে মৰাৰ পিছত এতিয়া পশুধন কেইটা বচাবলৈ তৎপৰ বানপীড়িত ৰাইজ ইমানৰ পিছতো বন্যাৰ্তই পোৱা নাই সাহায্য শুনা নাই জনপ্ৰতিনিধিৰ আশ্বাস প্ৰশাসনো নিৰ্বিকাৰ তেন্তে কোনে তৰাব বানপীড়িতক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্য ডুবি আছে বিধ্বংসী বানত খেতি-বাতি সকলো এতিয়া পানীৰ তলত এনে সময়তে মহানগৰী যোগান কৰিছে পাচলিকে ধৰি বহু সামগ্ৰীৰ হুৰাহুৰে বাঢ়িছে পাচলিৰ দাম মহানগৰীত হুৰাহুৰে বাঢ়িছে কেঁচা সামগ্ৰীৰ মূল্য আনলকৰ মাজতো কেঁচা সামগ্ৰীৰ আকাশৰংঘী মূল্য কি কয় মহানগৰীৰ পাইকাৰী ব্যৱসায়ীয়ে গুৱাহাটীত এতিয়া আনলক এই আনলকৰ মাজতো কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক কি বিলাহী কি বেঙেনা কি পটল সকলোতে এতিয়া জুই চাই দাম যোগান বিভাগে নিৰ্ধাৰণ কৰি দিয়া দামৰ যেন কোনো প্ৰভাৱ নাই গুৱাহাটীৰ বজাৰত কিন্তু কিয় শুনক একাংশ খুচুৰা ব্যৱসায়ীৰ মুখেৰে চৰকাৰৰ ওচৰত এটা অনুৰোধ জনাইছোঁ যিসকলে চব্জি ব্যৱসায় কৰিছে গাঁৱত বা এনজিঅ'ৰ থ্ৰুৰেদি হওক নিজে কৰিছে তেওঁলোকক জানো গাড়ীবিলাক কোনো চেক নকৰি কিনে ডাইৰেক্ট জানো বজাৰবিলাকত আহিব দিব লাগে যেতিয়া যদি ডাইৰেক্ট আহিব দিয়ে তাত বিলাহী পচি যায় ভাতকেৰেলা পচি যায় আনিব নিদিয়ে ৰাস্তাত চেকিং হয় ঠিকেই শুনিছে কেঁচা সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহ গুৱাহাটী প্ৰৱেশৰ ক্ষেত্ৰত যথেষ্ট বাধা দিয়ে আৰক্ষীয়ে বিশেষকৈ কাৰফিউৰ দোহাই দি গাড়ীসমূহ ৰখাই দিয়াৰ অভিযোগ তোলে ব্যৱসায়ীসকলে টকা নিদিলে গাড়ীসমূহ ঘণ্টা ঘণ্টা ধৰি আদবাটতে ৰখাই থোৱাৰ অভিযোগ তুলিলে একাংশ ব্যৱসায়ীয়ে জালুকবাৰীত আপোনালোকে যাওক লাইন পাতি গাড়ী ৰখি আছে একদম চানখাৰীলৈ গৌৰীপুৰলৈকে লাইন আহিব নিদিয়ে তাৰপিছত যোৰাবাটত দিয়ে আহিব নিদিয়ে এতিয়া তেওঁলোকে চব্জি সস্তা কেনেকৈ দিব এতিয়া তেওঁলোকে 6টা বাজি গ'ল টাইম পাৰ হৈ গ'ল বিভিন্ন কাগজখন থাকিলেও কাগজখন নাই ইপিনে যোগান বিভাগৰ ভূমিকাক লৈও মুঠেই সন্তুষ্ট নহয় একাংশ ব্যৱসায়ী কিন্তু আশ্চৰ্যজনক বিষয়টো হৈছে খুদ মুখ্যমন্ত্ৰীয়ে কেঁচা সামগ্ৰী আৰু ফল মূলৰ বাহন গুৱাহাটীত চলাচলৰ ক্ষেত্ৰত বাধা নিদিবলৈ কিছুদিন পূৰ্বে নিৰ্দেশ দিছিল আৰক্ষী সঞ্চালক প্ৰধানক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো একাংশ আৰক্ষীয়ে আদবাটতে কেঁচা সামগ্ৰীৰ বাহনসমূহ ৰখাই ধন লোৱাৰ বাবেই মহানগৰীত কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বুলি মন্তব্য কৰিলে ব্যৱসায়ীসকলে যদিহে এই কথাই সঁচা হয় তেন্তে প্ৰশ্ন হয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে নেকি একাংশ আৰক্ষীয়ে কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ ইতিবাচক প্ৰভাৱ পৰিল ৰাজধানী মহানগৰ গুৱাহাটীত মহানগৰীত ক্ৰমাৎ নিম্নগামী হৈছে কৰোনা আক্ৰান্তৰ হাৰ নিশ্চয়কৈ এটা ইতিবাচক খবৰ কৰোনাক লৈ সচেতনতাৰ পৰিচয় দিলে গুৱাহাটীৰ অধিক সংখ্যক বাসিন্দাই গুৱাহাটীত লকডাউন পজিটিভ ক্ৰমাৎ নিম্নগামী কৰোনা আক্ৰান্তৰ হাৰ মহাসংকটৰ পৰা মুক্তিৰ দিশে মহানগৰ মহামাৰী কৰোনাই এক প্ৰকাৰ চৰম দুৰ্যোগ নমাই আনিছে ৰাজধানী মহানগৰীলৈ
ইজনৰ পিছত সিজনৰ দেহলৈ বিয়পিছে কোভিড-19 এসময়ত হাস্পতালতো অভাৱ হৈছিল বিছনাৰ কিন্তু চৰকাৰৰ তৎপৰতা আৰু গুৱাহাটীবাসীৰ সচেতনতাত ৰক্ষা পৰাৰ দিশে আগবাঢ়িছে অসমৰ হৃদপিণ্ড গুৱাহাটী মহানগৰী 4 জুলাইত গুৱাহাটীত একেদিনাই সৰ্বাধিক আক্ৰান্ত হৈছিল 777 জন সেইদিনাই সমগ্ৰ অসমত আক্ৰান্ত হৈছিল সৰ্বাধিক 1202 জন লোক গুৱাহাটীত কৰোনাৰ সংক্ৰমণৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পাছতে চৰকাৰে আৰম্ভ কৰিছিল লকডাউনৰ চিন্তা চৰ্চা 29 জুনৰ পৰা 12 জুলাইলৈ গুৱাহাটীত বলবৎ হৈছিল সম্পূৰ্ণ লকডাউন প্ৰথম সপ্তাহত অৰ্থাৎ 5 জুলাইলৈ কঠোৰভাৱে বলবৎ হৈছিল লকডাউন ইয়াৰ পিছতে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 13 জুলাইৰ পৰা পুনৰ এসপ্তাহৰ বাবে অৰ্থাৎ 19 জুলাইলৈ চৰকাৰে বৃদ্ধি কৰিছিল লকডাউন এই 21 দিনীয়া লকডাউনে যথেষ্টভাৱে সকাহ দিলে গুৱাহাটীত সামগ্ৰিকভাৱে সুস্থিৰ বৰ্তমানৰ গুৱাহাটীৰ কৰোনা পৰিস্থিতি বিগত 29 দিনত গুৱাহাটীত মুঠ আক্ৰান্ত 12701 লোক লকডাউন আৰম্ভ হোৱাৰ পিছৰ দিনটোত অৰ্থাৎ 30 জুনত গুৱাহাটীত চিনাক্ত 380 জন কৰোনা আক্ৰান্ত লোকক লকডাউন শিথিল কৰাৰ এদিন পূৰ্বৰ অৰ্থাৎ 26 জুলাইত গুৱাহাটীত চিনাক্ত হৈছে 171 জন কৰোনা আক্ৰান্ত মহামাৰী কৰোনাই গুৱাহাটী মহানগৰীলৈ চৰম দুৰ্যোগ নমায়নাৰ সময়তে আক্ৰান্তৰ হাৰ নিম্নগামী হোৱাৰ তথ্য নিশ্চিতভাৱে ভাল খবৰ কিন্তু অদৃশ্য শত্ৰু কৰোনাক নিৰ্মূল কৰাৰ বাবে আৰু অধিক সচেতন হ'ব লাগিব প্ৰতিগৰাকী লোক অন্যথা অকণমান অসচেতনতাই পুনৰবাৰ মহাসংকটৰ মাজলৈ ঠেলি দিব পাৰে ৰাজধানী মহানগৰী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লাডাখ সীমান্তত চীনৰ সৈতে সংঘাত অব্যাহত থকাৰ সময়তে ফ্ৰান্সৰ পৰা উৰা মাৰিছে 5খন ৰাফেল যুদ্ধ বিমানে 36খন বিমানৰ প্ৰথম এই 5খনে 29 জুলাইত পদাৰ্পণ কৰিব ভাৰতৰ ভূমিত শক্তি বাঢ়িল ভাৰতীয় বায়ু সেনাৰ অচিৰে বায়ু সেনাত সামিল হ'ব ৰাফেল যুদ্ধ বিমান বিচিত্ৰ ক্ষেপণাস্ত্ৰৰে ৰাফেলে টছ নছ কৰিব শত্ৰুপক্ষ সোমবাৰে ফ্ৰান্সৰ বৰড বায়ু সেনা ঘাটিৰ পৰা ভাৰত অভিমুখে উৰা মাৰিছে 5খন ৰাফেল যুদ্ধ বিমানে 7,000 কিলোমিটাৰ অতিক্ৰম কৰি বুধবাৰে হাৰিয়ানাৰ আম্বালাত থকা বায়ু সেনাৰ ঘাটিত উপস্থিত হ'ল যুদ্ধ বিমান কেইখন 59,000 কোটিৰ বিনিময়ত ফ্ৰান্সৰ পৰা ভাৰতে ক্ৰয় কৰিছে 36খন ৰাফেল যুদ্ধ বিমান যাৰ নিৰ্মাতা ডছল্ট এভিয়েশ্যন অনায়াসে যি কঢ়িয়াব পাৰে বিচিত্ৰ অস্ত্ৰ বায়ুৰ পৰা বায়ুৰ লগতে ভূমিলৈ নিক্ষেপ কৰিব পাৰে স্কাল্প ক্ৰুজৰ দৰে বিধ্বংসী ক্ষেপণাস্ত্ৰ লাডাখত ৰঙা চীনে চলোৱা আগ্ৰাসনৰ সময়তে ভাৰতীয় বায়ু সেনাত সামিল হ'ব ৰাফেল বিমান কেইখন ডছল্ট এভিয়েশ্যনে সাজু কৰিছে 10খন ৰাফেল কিন্তু ভাৰতীয় বৈমানিকৰ প্ৰশিক্ষণৰ বাবে ফ্ৰান্সতে থাকিব 5খন বিমান ইতিমধ্যে 12 গৰাকী ভাৰতীয় বৈমানিক আৰু অভিযন্তাই সম্পূৰ্ণ কৰিছে ৰাফেল বিমানৰ সকলো প্ৰশিক্ষণ 2021 চনৰ ভিতৰতে সেই 5খনৰ লগতে আন 26খন ৰাফেল বিমান সন্নিৱিষ্ট হ'ব ভাৰতীয় বায়ু সেনাত ভাৰত পোৱাৰ পিছতে ৰাফেলত সংযোজিত হ'ব ইজৰাইলৰ বহু অত্যাধুনিক প্ৰযুক্তি তাৰ বাবেও সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ভাৰতীয় অভিযন্তাই ৰাফেলৰ অন্তৰ্ভুক্তিয়ে নিশ্চিতভাৱে বৃদ্ধি কৰিব ভাৰতীয় বায়ু সেনাৰ শক্তি ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট GMCHত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী কৰোনা চিকিৎসা ব্যৱস্থাৰ পৰ্যালোচনা অনুষ্ঠিত হৈছে বৈঠকত উপস্থিত আছে আন কেইবাগৰাকী বিশিষ্ট চিকিৎসক পুনে পুনে আপোনালোকক এই অনুষ্ঠানৰ মাজলৈ লৈ গৈছো আৰু 3 সপ্তাহ পাম যেতিয়া ভাৰত চৰকাৰে কৈছে যে অসমত ইমান কেছ হ'ব গুৱাহাটীত ইমান কেছ হ'ব তেওঁলোকে লকডাউনটো বিবেচনা কৰা নাছিল কাৰণ এইটো স্থানীয় লকডাউন আছিল এতিয়া লকডাউনটো আমি খুলি দিবলগীয়া হ'ল আৰু আমি
খুব মিনিমাম ৰেষ্ট্ৰিকশ্যনহে আমি গুৱাহাটীত ৰাখিছোঁ গতিকে লকডাউনৰ বেনিফিটটো আমি লাহে লাহে নোপোৱা হ'ম এতিয়া আমাৰ একমাত্ৰ উপায় কি যে 3 সপ্তাহ 2 সপ্তাহ পিছত লকডাউন নোহোৱা হোৱাৰ কাৰণে যদি কেছ বাঢ়ে আমাৰ বিকল্পটো কি যে আমি প্ৰথম দিনাখনে মানুহজনক পাব লাগিব তেওঁ যাতে টেষ্টটো পেন্ডিং হৈ নাথাকে 7 দিনলৈকে যাতে তেওঁ ঘূৰি নুফুৰে 1 নম্বৰ সেইটো আৰু বেছি কেছ পালে আমি যাতে চিন্তা কৰিব নালাগে তাৰ কাৰণে বেছিকৈ আমি কোভিড কেয়াৰ সেন্টাৰ বনাব লাগিব যাতে যোনেই পজিটিভ হয় আমি তেওঁলোকক চিকিৎসা কৰিব পাৰোঁ অহা 2 আগষ্টৰ ভিতৰত গুৱাহাটীত আমি 10,000 বিছনা থকা আমি নতুনকৈ কোভিড কেয়াৰ সেন্টাৰসমূহ আমি প্ৰস্তুত কৰি উলিয়াম অৰ্থাৎ নেহেৰু ষ্টেডিয়ামত এটা নতুন কোভিড কেয়াৰ সেন্টাৰ হ'ব পলাজ মিৰ্জাত এটা নতুন কোভিড কেয়াৰ সেন্টাৰ হ'ব আমিনগাঁৱত হ'ব শংকৰদেৱ কলাক্ষেত্ৰত হ'ব ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত হ'ব কাজিৰঙা স্কুলত হ'ব দিল্লী পাব্লিক স্কুলত হ'ব এই ধৰণে আজি আমাৰ যি 6,000 কেপাসিটি আছে তাৰ লগত আৰু 5,000 নতুন কেপাসিটি আমি নিৰ্মাণ কৰিম অলপ মৰিগাঁৱৰ পৰা আহিব দৰঙৰ পৰা আহিব কামৰূপ গ্ৰাম্য জিলাৰো আহিব কিন্তু কামৰূপ মহানগৰ জিলাৰ পেচেণ্টসকলক ৰাখিব পৰাকৈ আমি অপৰ্যাপ্ত বেডৰ আমি ব্যৱস্থা কৰিছোঁ এতিয়া মহানগৰীখনক আমি যদি একেবাৰে কেছ নোহোৱা কৰিব লাগে তেতিয়ালে প্ৰথম পৰ্যায়তে আমি ৰেটৰ জৰিয়তে ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে আমি মানুহখিনিক চিনাক্ত কৰিব লাগিব তাৰ পিছত যিখিনি ৰখি যায় 20% 25% ৰখি যাব উপায় নাই কাৰণ ৰেট ইজ লেছ সেনসিটিভ অৰ্থাৎ বৰ্ডাৰ লাইনৰ কেছ বিলাক ৰেটে ধৰিব নোৱাৰে এটা বৰ্ডাৰ লাইন মানে ইনফেকচনৰ আৰম্ভণিৰ কাৰণে বৰ্ডাৰ লাইন হৈ আছে নে শেষৰ কাৰণে বৰ্ডাৰ লাইন হৈ আছে আমি ধৰিব নোৱাৰো নহলেতো আমি কলোহেঁতেন আৰটিপিচিআৰ কৰিবই নালাগে যদি সব শেষৰ বুলি গম পালোহেঁতেন কিন্তু কিছুমান আমি পৰীক্ষা কৰি চাইছো যে কিছুমান আৰম্ভণিৰ কাৰণে ৰেটে ধৰিব নোৱাৰে কিছুমান সামৰণিৰ কাৰণে ৰেটে ধৰিব নোৱাৰে তাৰ মানে আমি ৰেট আৰু আৰটিপিচিআৰ আমি দুইটা কৰিব লাগিব কিন্তু ৰেটে প্ৰথমতে 70% কেছ চিনাক্ত কৰি দিয়ে আৰটিপিচিআৰৰ কাৰণে মাত্ৰ 30% কেছ থাকি যায় সেই কাৰণে মানুহে বহুত বেছি এই বেমাৰটো বিয়পাব নোৱাৰে ৰেটত যিসকলৰ নিগেটিভ হয় তেওঁলোককো আমি আৰটিপিচিআৰৰ ৰিজাল্টটো নোলোৱালৈকে আমি ঘৰতে থাকিব কওঁ মানুহে আমাৰ কথা শুনিছেও সেই কাৰণেও আমি বহুত ক্ষেত্ৰত গুৱাহাটী মহানগৰীত আমি অকণমান মই কমি অহা শব্দটো নকওঁ যে ফ্লেটেনিং অকণমান যেন ক'ৰবাত সকাহ পাইছোঁ সাময়িক হ'লেও মই অতি সাময়িক বুলি কৈছোঁ কাৰণ লকডাউনৰ 3 সপ্তাহৰ ফল পাৰ হৈ যোৱাৰ পিছত হয়তো আৰু উঠি যাব পাৰে কিন্তু এটা আমি সাময়িক সকাহ পাইছোঁ এই যে সাময়িক সকাহ আমি পাইছোঁ এই সময়ছোৱাতে আমি আমাৰ ইনষ্টিটিউচন আৰু আমাৰ কাম কৰাৰ পদ্ধতিবিলাক আমি সংশোধন কৰিব লাগিব অৰ্থাৎ প্ৰথম এই 3 সপ্তাহৰ ভিতৰতে আমি কোভিড স্ক্ৰিনিং সেন্টাৰ বনাব লাগিব কোভিড স্ক্ৰিনিং সেন্টাৰ বিলাকত অক্সিজেনৰ ব্যৱস্থা কৰিব লাগিব হস্পিটালত আমি মেন পাৱাৰ আৰু ষ্ট্ৰিমলাইন কৰিব লাগিব লগতে ভৱিষ্যতৰ কাৰণে আমি আৰু কিমান টেষ্ট কৰিব পাৰো তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব এতিয়া 30টা কোভিড কেয়াৰ সেন্টাৰ আমাৰ প্ৰত্যেকটো ওয়াৰ্ডতে আছে 31 প্ৰত্যেকটো ওয়াৰ্ডতে আছে 12খন আমাৰ হস্পিটাল আছে মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটাল জিএমচিএইচ কালাপাহাৰ পাণ্ডু ক্যাপিটাল ডিসপেন্সারি 12খন আমাৰ হস্পিটাল অৰ্থাৎ আজিৰ দিনত গুৱাহাটীৰ 43টা জায়গা আমি স্যাম্পল কালেক্ট কৰোঁ
আমি এতিয়া ভাবিছো যে ইয়াৰ লগত আমি আৰু 60টা যোগ কৰি দিম 60-40 কিমান হল প্ৰায় 100 স্থানত এতিয়া আমি স্যাম্পল কালেক্ট কৰিম 100 স্থানত যদি আমি স্যাম্পল কালেক্ট কৰো একোটা সেন্টারে যদি 50 স্যাম্পল কালেক্ট কৰে দিনত তেতিয়াহলে আমাৰ 5000 স্যাম্পল হ'ব 5000 স্যাম্পল যদি আমি কালেক্ট কৰো 20 দিনত আমাৰ 1 লাখ হ'ব অলৰেডি আমি প্ৰায় 2 লাখ মহানগৰবাসীক পৰীক্ষা কৰিছো আৰু যদি অহা মাহটো 30 দিনীয়া মাহত আমি প্ৰতিদিনে 5000 কৰি আমি টেষ্ট কৰিব পাৰো আমি 1.5 লাখ টেষ্ট কৰা হ'ব আৰু এই 1.5 লাখ মানুহক যদি আমি ইয়াৰ ভিতৰত থকা পজিটিভ সকলক যদি আমি আইসোলেট কৰিব পাৰো তেতিয়া হলে 35% মানুহ মহানগৰী 10 লাখ মানুহ থাকে 35% মানুহক টেষ্ট কৰাৰ পিছত মই ভাবো যে কৰোনাৰ ওপৰত আমি এটা আয়ত্ত বা এটা নিয়ন্ত্ৰণ পাবলৈ সক্ষম হম এটা আপোনালোকে প্ৰশ্ন কৰিব যে স্যাৰ মানুহ নাহিলে আমি কোড টেষ্ট কৰিম আমাৰ কথাটো হল যে ৰাইজে টেষ্ট কৰিব আৰু গুৱাহাটী মহানগৰী লকডাউন খুলুতে এইটো আমি জনাই দিছিলো যে সরকারি কার্যালয় বেসরকারি কার্যালয় দোকান পোহার কর্মচারী এখেতসকলক আমি টেষ্ট কৰিব বিচাৰিলে তেওঁলোকে আমাক টেষ্ট দিব লাগিব গুৱাহাটীত কেবাটাও কল কাৰখানা আছে উদ্যোগিক প্ৰতিষ্ঠান আছে আমি টেষ্ট কৰা নাই ট্ৰাক সিন্ডিকেট বিলাক আমি টেষ্ট প্ৰথম অৱস্থাত কৰিছিলো যদিও যোৱা এমাহ আমি টেষ্ট কৰা নাই আৰু দোকান পোহাৰ বিলাকত আমি যদিও লকডাউন খোলাৰ সময়ত কৈছিলো যে আমি টেষ্ট কৰিম আমি তেওঁলোকক টেষ্ট কৰা নাই আৰু হেয়া ইতিমধ্যে ঘোষণা কৰিছে যে প্ৰায় কিছু আৰু টেষ্ট হ'ব গুৱাহাটী মহানগৰী কেন্দ্ৰীয় কেইবাটাও ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বিশেষকৈ আৰু 60টা স্ক্ৰিনিং চেণ্টাৰ বঢ়োৱাৰ কথাতে উল্লেখ কৰিছে কিন্তু আগষ্ট মাহলৈকে আৰু কিমান সংখ্যা বাঢ়িব পাৰে সেইখিনিও লগতে আশংকা ব্যক্ত কৰিছে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে GMCH প্ৰেক্ষাগৃহৰ পৰা আছিল পোনপটীয়া সম্প্ৰচাৰ পৰৱৰ্তী সময়ছোৱাত পুনৰ লৈ যাম আপোনালোকক এই অনুষ্ঠানৰ মাজলৈ এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ এটা বিৰতিৰ পিছত পুনৰ স্বাগতম কোভিড-19 অতিমাৰীয়ে সৃষ্টি কৰা এটা আতংকৰ মাজতে কিছু ঘটনাই আচলতে কঢ়িয়াই আনিছে কিছু যোগাত্মক বাৰ্তা যোৰহাটৰ তেনে এটা ঘটনা সুস্থ হৈ ঘৰলৈ উভতি গ'ল 84 বছৰীয়া কেঞ্চাৰ আক্ৰান্ত এগৰাকী আইতা সাহসী আইতাগৰাকীৰ খবৰে নিশ্চিতভাৱে বৃদ্ধি কৰিব আপোনাৰো মনোবল কোভিড-19ক লৈ বহু লোকৰ মাজত আতংক অব্যাহত আছে বিশেষকৈ বয়সীয়াল লোকসকলক লৈ দুশ্চিন্তা দিন পাৰ কৰিছে বহুজনে এনে দুশ্চিন্তাৰ মাজতে বহু লোকৰ বাবে অনুপ্ৰেৰণা হ'ব পাৰে এগৰাকী 84 বছৰীয়া আইতা কোভিড-19ক লৈ হতাশগ্ৰস্ত হ'ব নালাগে ভয় খাব নালাগে যোৰহাটৰ 84 বছৰীয়া আইতাগৰাকীয়ে ইয়াৰ প্ৰমাণ যে মানসিক শক্তি অটুট থাকিলে সহজেই কোভিড-19ক জয় কৰিব পাৰি নিভা গোস্বামী নামৰ কেঞ্চাৰত আক্ৰান্ত অহিদীপৰ আইতাগৰাকী কোভিড-19ত আক্ৰান্ত হৈ গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিটেলত থকাৰ পিছত সুস্থ হৈ 14 দিনৰ পিছত উভতি আহে যোৰহাটৰ নিজ ঘৰলৈ আইতা বৰ্তমান সুস্থ আৰু সুখী আইতাক লৈ পৰিয়ালৰ বাকী সদস্যসকলো সুখী আইতাই সুস্থ হৈ ঘৰলৈ উভতাৰ ক্ষেত্ৰত চিকিৎসকসকলৰ ভূমিকাৰ শলাগ লয় পৰিয়ালৰ লোকে আমি এই ৰোগটোক ভয় কৰিব নালাগে আমি ৰোগটো যদি হয় মানুহে তেনে ক্ষেত্ৰত সাহসেৰে ৰোগটোৰ লগত যুঁজ কৰিবলৈ আমি সাহস ল'ব লাগে আৰু এইটোৱে মূল কথা মই এই ক্ষেত্ৰত মই এক্সেল কেয়াৰ হস্পিটেলৰ সমূহ কৰ্তৃপক্ষ নাৰ্ছ ধৰি ডাক্তৰ মোৰ বন্ধু ডক্টৰ মানস প্ৰতিম বৰুৱা ডাক্তৰ নীল বৰদলৈ ডাক্তৰ অভিজিৎ ফুকন আৰু অন্যান্য যিসকল নাৰ্ছ আছে সেইসকলে যথেষ্ট আমাৰ কেয়াৰ ল'লে মনৰ যিটো সাহস সেই সাহসটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু ইয়াত আতংকিত হ'ব নালাগে আইতাই জনায় যে তেওঁ বেমাৰলৈ ভয় নকৰে আৰু চিন্তাও নকৰে তেওঁ বেছিকৈ চিন্তাত পৰে সন্তানৰ বেমাৰ হ'লেহে
হয় নেকি আপোনাৰ ভয় লাগিছিল নেকি নাই লগা নহয় একো ভয় নাই লগা ভয় নালাগে আইতাকৰ মনোবল আৰু মানসিক শক্তিৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে তেওঁৰ নাতিসকলেও। নাই আচলতে মেণ্টেল ষ্ট্ৰেংথটো ডাঙৰ কথা। COVID-19টো আছে, এইটো থাকিবই, আৰু তাৰ লগতে মানে আইতাৰ যেনেকৈ হৈ পেলাই আইতা ঘূৰি আহিলে। একচুৱেলি ক'ভিডটো ডেডলি ডিজিজ নহয় ন, ক'ভিডটো আছে, ইটছ মানে এইটো স্প্ৰেড হোৱা ডিজিজ, বহুত মানুহৰ হৈ যায়, কিন্তু বেছি মানুহক যে অপকাৰ কৰে এইটো ডিপ্ৰেশ্যনটোৱে, যোনটো হৈ যায়। আৰু যাৰ মেণ্টেল ষ্ট্ৰেংথ ষ্ট্ৰং থাকে তেওঁ বাচি আহে। আৰু আমাৰ আইতাৰ এতিয়া ভয় চয় নাই, টিপটপ থাকিলে গুচি আহিলে, সেইটোৱে কথা। ইতিমধ্যে কেঞ্চাৰৰ সৈতে যুঁজ দি থকা এই আইতাগৰাকীয়ে পুনৰ প্ৰমাণ কৰি দেখুৱালে যে মনোবল অটুট থাকিলে যিকোনো বেমাৰক সহজেই জয় কৰিব পাৰি। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। বলিউডৰ প্ৰসংগলৈ আহিছো। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা কাণ্ডত এতিয়া নতুন মূৰ। মুম্বাই আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ ৰাডাৰত বলিউডৰ এজনৰ পাছত আনজন ৰথী মহাৰথী সোমবাৰে 2.5 ঘণ্টা ধৰি মুম্বাই পুলিচে জেৰা কৰিলে চলচ্চিত্ৰ পৰিচালক মহেশ ভাটক। কাৰণ জহৰৰ ধৰ্মা প্ৰডাকশ্যনৰ CEO আৰু অপূৰ্ব মেহতালৈও জাৰি কৰা হৈছে চমন। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰত মহেশ ভাটক জেৰা। 2.5 ঘণ্টা ধৰি চলচ্চিত্ৰ নিৰ্মাতাগৰাকীক জেৰা মুম্বাই আৰক্ষীৰ। যিমানে দিন বাঢ়িছে বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰৰ তদন্তৰ আওতালৈ আহিছে ইজনৰ পিছত সিজন বলিউড চেলিব্ৰিটি। তাৰ সমান্তৰালকৈ ন্যায় বিচাৰি সুশান্তৰ ক্ষোভিত অনুৰাগীৰ প্ৰতিবাদো দেশজুৰি তীব্ৰতৰ হৈ পৰিছে। এতিয়ালৈ 40 জন লোকক সোধা পোছা মুম্বাই আৰক্ষীৰ। সোমবাৰে বান্দ্ৰা থানাত আৰক্ষীয়ে জেৰা চলায় মহেশ ভাটক। মহেশ ভাটৰ ঘনিষ্ঠ সহযোগী সুচিত্ৰা দাসৰ ছচিয়েল মিডিয়াৰ এটা পোষ্টৰ আধাৰত মহেশ ভাটক জেৰা আৰক্ষীৰ। সুচিত্ৰাৰ এই পোষ্টৰ যোগেদি চৰ্চালৈ আহিছিল সুশান্তৰ অভিনেত্ৰী পেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে বৰ্ষীয়ান চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাটৰ সম্পৰ্কৰ কথা। সুশান্তৰ আত্মহত্যাৰ গোচৰত আৰক্ষীয়ে প্ৰথমেই জেৰা কৰিছিল সুচিত্ৰা দাসক। তাৰ পিছতেই সুচিত্ৰাই সুশান্তৰ আত্মহত্যাৰ তদন্তৰ ভাৰ CBIক দিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰও প্ৰেৰণ কৰিছিল। ইফালে মহেশ ভাটেই নহয়, কৰণ জোহৰৰ ধৰ্মা প্ৰডাকশ্যনৰ CEOক চমন জাৰি। অপূৰ্ব মেহতাক চমন জাৰি মুম্বাই আৰক্ষীৰ। ইয়াৰ পূৰ্বে সঞ্জয় লীলা ভাঞ্চালী, আদিত্য চোপ্ৰাকো জেৰা কৰিছিল আৰক্ষীয়ে। ইফালে সুশান্তৰ ন্যায় বিচাৰি ৰাজপথত ফলক আৰিলে সুশান্তৰ অনুৰাগীয়ে। দিল্লীৰ ৰাজপথত CBIৰ তদন্ত বিচাৰি আৰিলে ফলক। কৰণ জোহৰকো জেৰা কৰাৰ দাবী অনুৰাগীৰ। ইফালে দেশৰ একমাত্ৰ অস্কাৰ বিজয়ী সংগীতজ্ঞ AR ৰেহমানেও বলিউডৰ স্বজন তোষণৰ বলি হোৱা বুলি বিস্ফোৰক মন্তব্য কৰাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। চাপ বৃদ্ধি পাইছে সুশান্তৰ আত্মহত্যাৰ গোচৰৰ তদন্তকাৰী আৰক্ষীৰ ওপৰত। নেশ্যনেল ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনত সৰ্বশান্ত ৰাজ্যৰ মৃন্ময় মূৰ্তি নিৰ্মাতাসকল। সমাগত গণেশ পূজাৰ আগমুহূৰ্ততো গ্ৰাহকৰ অভাৱত অনিশ্চয়তাত এতিয়া দিন পাৰ কৰিছে প্ৰতিগৰাকী মৃন্ময় মূৰ্তি নিৰ্মাতাই। শাৰদীয় বতৰতো ভাগ্য উদয় হোৱাৰ আশা নাই এইসকল শিল্পীৰ। লকডাউনত দিশহাৰা মৃন্ময় শিল্পী। আৰ্থিক সংকটত বিপন্ন জীৱন। চৰকাৰেও দিয়া নাই চকু। দীৰ্ঘদিনীয়া লকডাউন আৰু পূজা পাৰ্বণ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ মৃন্ময় মূৰ্তি নিৰ্মাতাসকল। ইতিমধ্যে দীৰ্ঘদিনীয়া লকডাউনৰ ফলত পৰিয়াল পোহপাল দিবলৈও কষ্টকৰ হৈ পৰিছে মৃৎশিল্পীসকলৰ। লকডাউনে জুৰুলা কৰিছে এইসকল মৃন্ময় শিল্পীক। তথাপিও আগন্তুক গণেশ পূজাৰ বাবে মূৰ্তি নিৰ্মাণত ব্যস্ত হৈছে শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ পাল শিল্পালয়ৰ মৃন্ময় শিল্পীসকল। আমাৰ বিশেষ অসুবিধা হৈছে, খুবেই অসুবিধা হৈছে। তাৰমানে চলিবলৈ পানীত ধান চলা নিচিনা হৈছে আৰু চৰম অনিশ্চয়তাত এইসকল শিল্পী। আৰ্থিক অনাটনত
পৰিয়াল পোহপাল দিয়াত হৈছে সমস্যা। এতিয়া আমাৰ ব্যৱসায় এইটোৰ ওপৰতে চলি আছোঁ। 4-5জনলৈ কাম কৰি কিনে 4-5টা পৰিয়াল চলে এইটোৰ পৰা। যদি পূজা পাঠ নহয়তো আমাৰ খুবেই অসুবিধা হ'ব। ব্যৱসায় মন্দা মানে একেবাৰে মন্দা হ'ব। ৰাজ্যৰ আন প্ৰান্তৰ মৃন্ময় শিল্পীৰ লগতে শিমলুগুৰিৰ পাল শিল্পীসকলৰ এইসকল শিল্পীৰো এতিয়া চৰম দুৰ্দশা। নাজিৰাৰ পৰা নবুল কোঁৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। ৰংজুলিত পুৱাই ভয়ংকৰ এটা পথ দুৰ্ঘটনা সংঘটিত হয়। ৰংজুলিৰ পৰিদৰ্শন বংলাৰ যি সমীপৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 3খনকৈ ট্ৰাকৰ মাজৰ সংঘটিত দুৰ্ঘটনা পুৱাই এই খবৰে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰে। দুৰ্ঘটনাত মিণ্টু আলী নামৰ চালকজন থিতাতে নিহত হোৱাৰ লগতে আনন্দ ৰাজ নামৰ আন এজন চালক গুৰুতৰভাৱে আহত হৈছে। নিহত মিণ্টু আলীৰ ঘৰ হৈছে কৃষ্ণাৰ পাইকানত আৰু ইফালে আহত আনন্দ ৰাজৰ ঘৰ হৈছে তামিলনাডুত। আহত চালকজনক ৰংজুলি চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয়। পুৱাৰ ভাগৰ এটা ভয়ংকৰ শিহৰণকাৰী দুৰ্ঘটনা, তাত এগৰাকী ট্ৰাক চালক নিহত হৈছে। ৰংজুলিত এই পথ দুৰ্ঘটনা ৰংজুলিৰ পৰিদৰ্শন বংলাৰ সমীপত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত 3খনকৈ ট্ৰাকৰ মাজত এই সংঘাত হয়, এই মুখামুখি সংঘৰ্ষ। আৰু এই দুৰ্ঘটনাত মিণ্টু আলী নামৰ এজন চালক থিতাতে মৃত্যু কাকোৱালি লোৱাৰ লগতে আনন্দ ৰাজ নামৰ তামিলনাডুৰ আন এজন চালকে গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হ'বলগীয়া হৈছে। আৰু অনেক ব্ৰেকিং নিউজ। গহপুৰত জাপানিজ এনচেফেলাইটিছত আক্ৰান্ত এটি 3 বছৰীয়া কণমানি শিশু। গহপুৰৰ ৰজাবাৰীৰ 1 নম্বৰ চকলাত ঘৰ হৈছে শিশুটিৰ নাম শোভন পাল আৰু এতিয়া ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত তাত চিকিৎসাধীন হৈ আছে শিশুটি। 3 বছৰীয়া কণমানি শিশু MCHত এই শিশুটিৰ শৰীৰত ধৰা পৰিছে জাপানিজ এনচেফেলাইটিছৰ উপস্থিতি। ৰাজ্যত এতিয়ালৈকে JE প্ৰাণ কাঢ়িছে ইতিমধ্যে 77গৰাকী লোকৰ। কৰোনা ভাইৰাছ এফালে কৰোনাৰ ত্ৰাস, আনফালে বানপানীৰ ভয়াৱহ ৰূপ। তাৰ সমান্তৰালকৈ ৰাজ্যত সংহাৰ চলাইছে এতিয়া জাপানিজ এনচেফেলাইটিছে। এবাৰ যেন কয়লাত চকু পৰিছে ডিমা হাছাৰ CEM দেৱলাল গাৰ্লোছাৰ। পত্নীৰ নামত কয়লা ব্যৱসায়ত নমা দেৱলাল গাৰ্লোছাই কৰোনাৰে চপাইছে কোটি কোটি টকা। ইতিহাসত প্ৰথমবাৰৰ বাবে CEM পত্নী কয়লা সিন্ডিকেটত নমা কাণ্ডই এতিয়া চকু কপালত তুলিছে পাহাৰীয়া জিলাখনৰ বহুতৰে। গেৰুৱা বহনৰ বলত কলাহীৰা লুণ্ঠনৰ আখৰা। ডিমা হাছাৰ কয়লা খনিত দেৱলালৰ হাতোৰা। দেৱলাল পত্নীৰ নামত অনুমোদন কয়লা ক্ষেত্ৰৰ গ্ৰাহকৰ স্বত্ব। উজনি অসমৰ পিছত ডিমা হাছাৰ কয়লা খনিত বিজেপি নেতাৰ দপদপনি। এইবাৰ ডিমা হাছাৰ কয়লা ব্যৱসায় নিজৰ দখললৈ অনাৰ কুচকাৱাজ উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছাৰ। পত্নী কণিকা হুজাইৰ নামত কয়লা ব্যৱসায়ৰ অনুমোদন আহৰণ দেৱলাল গাৰ্লোছাৰ। আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ স্বীকৃতি দেৱলাল পত্নী। কিন্তু কোনো নিবিদাৰ মাজেৰে কণিকা হুজাইয়ে লাভ কৰা নাই এই অনুমোদন। দেৱলাল পত্নী কোনো প্ৰতিষ্ঠিত কয়লা ব্যৱসায়ী নহয়। তাৰ পিছতো ৰহস্যজনকভাৱে আছাম মিনাৰেলছ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে ডিমা হাছাৰ গৰম পানী কয়লা ক্ষেত্ৰৰ অনুমোদিত গ্ৰাহক হিচাপে স্বীকৃতি দিছে কণিকা হুজাই, যাৰ বাবে এতিয়াৰে পৰা টিবুং নালাৰ সকলো কয়লা বিক্ৰীৰ একক স্বত্বাধিকাৰী হ'ব দেৱলাল পত্নী কণিকা হুজাই। পত্নীৰ নামত এনেদৰে কয়লা ব্যৱসায়ত প্ৰত্যক্ষভাৱে নামি পৰিল একালৰ দুৰ্ধৰ্ষ উগ্ৰপন্থী সদস্য তথা বৰ্তমানৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোছা। ইফালে পত্নীক কয়লা ব্যৱসায়ত নমোৱাৰ পিছতে বাকী 13টা ব্লকৰ কয়লা খননত জড়িত অনুমোদিত গ্ৰাহকৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ নামত 1 কোটিকৈ টকা দাবী কৰাৰ অভিযোগ উঠিছে গাৰ্লোছৰ বিৰুদ্ধে। কিন্তু কেৱল কয়লাই নহয়, খনিজ সম্পদত চহকী ডিমা হাছাৰ চূণশিলৰ ওপৰতো চকু দেৱলালৰ। উমৰাংচত 4টা লাইমষ্টোনৰ ব্লক আছে। ইয়াৰে এটা ব্লক বিনয় চিমেণ্টৰ অধীনত ব্যৱহাৰ হৈ আহিছে। বাকী 3টা লাইমষ্টোনৰ ব্লক হস্তগত কৰিবলৈ আগবাঢ়িছে বিতৰ্কিত বিজেপি নেতা তথা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই। এটা ব্লকত প্ৰায় 1500ৰ পৰা 2000 বিঘা মাটি থাকে। 3টা ব্লক মানে 45ৰ পৰা 60,000 বিঘা মাটিৰ চূণশিল। কিন্তু জানি আচৰিত হ'ব, বিনয় চিমেণ্টে বিগত 40 বছৰে মাত্ৰ
500 বিঘা মাটিৰ লাইমষ্টোনৰ ব্লকতে উদ্যোগ চলাই আহিছে। গতিকে 45,000ৰ পৰা 60,000 বিঘা মাটিত কিমান উদ্যোগ চলাব পৰা যাব সেয়া অংক কৰিলে মূৰ ঘূৰাই যোৱা কথাহে। ডিমা হাছাওৰ মুখ্য কাৰ্যবাহীৰ এই কৰ্মকাণ্ড এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পাহাৰীয়া জিলাখনত। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবী কৰিছে ডিমা হাছাওৰ ৰাইজে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জনপ্ৰিয় ইউটিউবাৰ নীলোৎপল চলিহাৰ বদান্যতা। ছ'চিয়েল মিডিয়াত প্ৰচাৰৰ যোগে সংগ্ৰহ কৰা ধনেৰে ইউটিউবাৰগৰাকীয়ে বৰ্ণাঢ্যৰ মাজত বিতৰণ কৰিছে খাদ্য সামগ্ৰী। চিপাঝাৰৰ যুৱক তথা ইউটিউবাৰ নীলোৎপল চলিহাৰ বদান্যতা। বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ। চিপাঝাৰ সমষ্টিৰ ডিপিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত আখিলাপাৰা গাঁৱৰ ননৈ নদীৰ বাওঁপাৰৰ মথাউৰি চিঙাত প্লাবিত হৈছিল প্ৰায় 5খনকৈ গাঁও। পানী কমিল যদিও দুৰ্দশা আঁতৰা নাই ৰাইজৰ। এফালে কৰোনা মহামাৰী, আনফালে লকডাউন। এইবাৰ আকৌ ভোটৰ ওপৰত দানৱ পৰা দি বানপানীয়ে কোঙা কৰি পেলাইছে পৰিয়ালসমূহক, যাৰ ফলত খাদ্য সংকটত পৰিছে গাঁওবাসী। চৰকাৰীভাৱে পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰা নাই। তেনে সময়ছোৱাতে ইউটিউবাৰ নীলোৎপল চলিহাই প্ৰায় 5 শতাধিক পৰিয়ালক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ মন মেলিছে। প্ৰথম পৰ্যায়ত আখিলাপাৰা গাঁৱৰ ঘৰে ঘৰে গৈ 100টাকৈ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰিছে নীলোৎপলে। মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা অসমবাসী ৰাইজৰ সহযোগত গোটেই অসমবাসী ৰাইজক মই অনুৰোধ জনাইছিলোঁ, আপোনালোকে বানাক্ৰান্ত ৰাইজৰ কাৰণে যি পাৰে সহযোগ কৰক। তাৰপিছত গোটেই ৰাইজে মিলি প্ৰায় 47,000 টকা মোৰ ইউটিউবত দিছিলে আৰু মোৰ ফালৰ পৰা 3,000 টকা মিলাই 50,000 টকা হ'ল টোটেল। 50,000 টকাৰ মই যিমানখিনি পাৰি কমেওতো 400-500 মানুহক দিয়া হ'ব, 500 ঘৰ মানুহক দিয়া হ'ব। আৰু আজি প্ৰথম পৰ্যায়ৰ মই বিতৰণ কৰিছোঁ প্ৰায় 100 ঘৰ মানুহক। আজি 100 ঘৰ মানুহক দিছোঁ। ইউটিউব লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে সংগ্ৰহ কৰা 47,000 টকা আৰু নীলোৎপল চলিহাৰ নিজৰ পৰা 3,000 টকা খৰচ কৰি 50,000 টকাৰ প্ৰায় 500 পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। জন্মৰে পৰা বানপীড়িত গাঁও। তাতে এইবাৰ কি হ'ল, মথাউৰিটো আমাৰ ননৈ নদীটো পূব পাৰে মথাউৰিটো যেতিয়া ভাঙি গ'ল, এই গাঁওখন সম্পূৰ্ণ পানীৰ তলত থাকিলে। নীলোৎপল চলিহাদেৱে তেখেতে ব্যক্তিগতভাৱে যি সাহায্য প্ৰদান কৰিছে আমাৰ দুখীয়া ৰাইজখিনি, তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। নীলোৎপলৰ এই বদান্যতাক শলাগ লৈছে বানাক্ৰান্তসকলে। সংকটকালত নীলোৎপলহঁতৰ দৰে যুৱক যুৱতী বহুতৰ বাবে হৈ পৰিছে সাহস আৰু আশা। মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ হটস্পট হিচাপে পৰিণত হৈছে গোলাঘাট জিলা কাৰাগাৰ। গোলাঘাট জিলা কাৰাগাৰৰ কয়দী আৰু কৰ্মচাৰীৰ সৈতে মুঠ 117গৰাকীকৈ লোক কোভিড-19ত আক্ৰান্ত হৈছে। জিলা কাৰাগাৰৰ ভিতৰত কয়দীসকলে সচেতনতা অৱলম্বন নকৰাৰ ফলতে এনেকৈ দ্ৰুতগতিত সংক্ৰমণ বৃদ্ধি পোৱাৰ সন্দেহ কৰিছে স্বাস্থ্য বিভাগে। কাৰাগাৰৰ 242গৰাকী কয়দী কৰ্মচাৰী পৰীক্ষাৰ অন্তত ইয়াৰে 117গৰাকী পজিটিভ পোৱা গৈছে। নিশ্চয় চিন্তাৰ বিষয়। আৰু 500ৰ অধিক কয়দীৰ কোভিড পৰীক্ষা কৰিব স্বাস্থ্য বিভাগে। পজিটিভ ৰোগীৰ বাবে কাৰাগাৰৰ ভিতৰতে কোভিড কেয়াৰ চেণ্টাৰ ব্যৱস্থা কৰিছে গোলাঘাট জিলা প্ৰশাসনে। আৰু গোলাঘাট জিলাত 1329গৰাকীলৈ ইয়াৰে সৈতে বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা। আন এক ব্ৰেকিং নিউজ। অসম সাহিত্য সভাৰ ৰাংচিনা ভৱনত কৰোণাতংক। ৰাংচিনা ভৱনৰ কৰ্মচাৰী কোভিড-19ত আক্ৰান্ত হৈছে। আক্ৰান্ত কৰ্মচাৰীজনৰ নাম হৈছে গীতা থাপা ডেকা। ৰাংচিনা ভৱনৰ নিম্ন বৰ্গৰ সহায়িকা পদত অৱস্থিত গীতা ৰেপিড টেষ্টত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি। ৰেপিড টেষ্টত তেওঁ কোভিড-19 পজিটিভ পোৱা গৈছে আৰু তাৰ পিছতে এতিয়া অসম সাহিত্য সভাৰ এই ভৱনটোত কৰোণাতংকই বিৰাজ কৰিছে। ৰাংচিনা ভৱনত এগৰাকী কৰ্মচাৰী কোভিড পজিটিভ। কৰ্মচাৰীগৰাকী হৈছে গীতা থাপা ডেকা আৰু আক্ৰান্ত কৰ্মচাৰীগৰাকী জানিব পৰা মতে তেওঁ নিম্ন বৰ্গৰ সহায়িকা পদত অৱস্থিত। এই ভৱনটোত এতিয়া কৰোণাতংক, কিয়নো এগৰাকীক পোৱা গৈছে ৰেপিড টেষ্টত পজিটিভ হিচাপে। তাৰ পিছতে এতিয়া বিভিন্নজন শংকিত হৈ পৰিছে।
সংখ্যালঘু উন্নয়ন পুঁজিত সংঘটিত হৈছে 500 কোটি টকীয়া ব্যাগম দুৰ্নীতি। অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ। সংখ্যালঘু শিক্ষাৰ্থীৰ উন্নয়নৰ ধন গোগ্ৰাসে গিলিছে প্ৰধান শিক্ষক, বেংক বিষয়া আৰু জিলা নোডেল বিষয়াই। তেওঁৰ অভিযোগ। সংখ্যালঘু উন্নয়ন পুঁজিত 500 কোটি টকীয়া দুৰ্নীতি। সংখ্যালঘু শিক্ষাৰ্থীৰ উন্নয়নৰ ধন আত্মসাত মধ্যভোগীৰ। দুৰ্নীতিত বিদ্যালয়ৰ প্ৰধান শিক্ষক, বেংক বিষয়া, জিলা নোডেল বিষয়া জড়িত থকাৰ অভিযোগ। এই বিস্ফোৰক অভিযোগ অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ। এই গোটেই ব্যৱস্থাটোত যিবিলাক ডিষ্ট্ৰিক্ট নোডেল অফিচ আছে, অভিযোগ আহিছে, আপোনালোকেও পাইছে। এই ৰাজীৱ ঝা বুলি এজনৰ বিষয়া সংবাদ মাধ্যমতো আহিছে। ঠিক তেনেধৰণে কিছুমান একাংশ দুৰ্নীতিগ্ৰস্ত ডিষ্ট্ৰিক্ট নোডেল অফিচাৰে ভুৱা ছাত্ৰসকলক অনুমোদন কৰি দিয়ে। 2017 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত সংখ্যালঘু শিক্ষাৰ্থীৰ উন্নয়নৰ নামত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে 501,40,04,474 টকা। শিক্ষাৰ্থীৰ নামত মুকলি কৰা এই বৃহৎ সংখ্যক ধন সোমাইছে ৰাজ্যখনৰ ভুৱা সংখ্যালঘু শিক্ষাৰ্থী তথা জব কাৰ্ডৰ গৰাকীৰ একাউণ্টত। সংখ্যালঘু শিক্ষাৰ্থীৰ উন্নয়নৰ নামত অহা পুঁজিত সংঘটিত দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তদন্তকাৰী গোট গঠন কৰিবলৈ দাবী অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ। আমি আহ্বান জনাইছোঁ যে এই এটা বৃহৎ দুৰ্নীতি 501,40,467 টকাৰ যিটো সংখ্যা, এইটো এটা বৃহৎ সংখ্যা, 501 কোটি টকা। গতিকে এই দুৰ্নীতিটো, ইয়াত দুৰ্নীতি হৈছে। গতিকে এই দুৰ্নীতিটো তদন্ত কৰিবৰ কাৰণে এটা তদন্তকাৰী গোট গঠন কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ স্মাৰক পত্ৰৰ যোগে। পিছে প্ৰশ্ন হয়, বিগত 4 বছৰে সংঘটিত বৃহৎ দুৰ্নীতিক লৈ হঠাৎ কিয় সাৰ পালে সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে? ইতিমধ্যে ৰাজ্যৰ বহু থানাই থানাই ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। প্ৰশ্ন হয়, সকলো অৱগত হোৱাৰ পাছতো নিমাত আছিল নেকি সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ? কেমেৰা পাৰ্চন মনোজ দৌৰাৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ ধাৰা অব্যাহত ৰাখিম সময় আন এটা বিৰতিৰ। ব্ৰেকিং নিউজ এই মুহূৰ্তত 3 আগষ্টৰ পৰা দেশত হ'ব তৃতীয় পৰ্যায়ৰ আনলক। চিনেমা হল, জিম খুলিবলৈ পৰামৰ্শ আগবঢ়াইছে গৃহ মন্ত্ৰণালয়ে আৰু এই পৰামৰ্শ দিয়া হৈছে গৃহ মন্ত্ৰণালয়ক। এই সম্পৰ্কত অনুষ্ঠিত হৈছে বৈঠক আৰু 25% আসনেৰে চিনেমা হল মুকলিৰ সম্ভাৱনা আছে। 50% আসনত অনুমোদনৰ অনুৰোধ জনাইছে চিনেমা হল কৰ্তৃপক্ষই অৱশ্যে, কিন্তু এই সন্দৰ্ভত হয়তো শীঘ্ৰেই কেতবোৰ সিদ্ধান্ত লোৱা হ'ব। জিম খোলাৰ ক্ষেত্ৰতো অৱশ্যে বহুখিনি বাধা নিষেধ থাকিব। 3 আগষ্টৰ পৰা দেশত যিহেতু তৃতীয় পৰ্যায়ৰ আনলকত আন কেতবোৰ বিষয় সামৰি লোৱা হ'ব। পৰ্যায়ক্ৰমে লকডাউনৰ পিছত আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু তৃতীয়টো আনলক প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ব তেতিয়া সম্ভৱতঃ চিনেমা হল, জিম খুলিব পাৰিব নেকি, এনে কেতবোৰ পৰামৰ্শ আগবঢ়োৱা হৈছে গৃহ মন্ত্ৰণালয়লৈ চিনেমা হল, জিম খোলাৰ ক্ষেত্ৰত বিশেষকৈ। আৰু এই সম্পৰ্কত অনুষ্ঠিত হৈছে বৈঠক। 25% আসনেৰে চিনেমা হল মুকলিৰ সম্ভাৱনা, 50% আসনত অনুমোদনৰ অনুৰোধ জনাইছে চিনেমা হল কৰ্তৃপক্ষই। জিম খোলাৰ ক্ষেত্ৰতো থাকিব বহু বাধা নিষেধ। মাজুলীৰ হালমৰাৰ এদল যুৱকৰ প্ৰশংসনীয় এক পদক্ষেপ। বানত ব্ৰহ্মপুত্ৰৰ চাপৰিত পণবন্দী বন্যহস্তীক খাদ্যৰ যোগান ধৰিছে তেওঁলোকে। মাজুলীৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত বানত পণবন্দী হৈ পৰিছে কেইটামান হাতী আৰু খাদ্য সংকটত এনেকৈ ভোগা লুইতৰ চাপৰিত আবদ্ধ এই হাতীকেইটাক খাদ্য সামগ্ৰী যোগান ধৰিছে মহানুভৱতাৰ সুন্দৰ নিদৰ্শন দেখুৱাইছে হালমৰাৰ এই যুৱক কেইগৰাকীয়ে। আজি কেইবাদিনো ধৰি এনেকৈ তেওঁলোকে যোগান ধৰি আহিছে কলগছ, কঁঠাল, নিমখ আদি সামগ্ৰীবোৰ। 15 দিন ধৰি
এই চাপৰিটোত বন্য হস্তীয়ে বাস কৰি আছে অতি দুৰ্ভাগ্যজনকভাৱে তেখেতলোকৰ কোনো খাদ্য সামগ্ৰীৰ অভাৱ গতিকে কোনো বন বিষয়ে এতিয়ালৈকে তেখেতলোকক খাদ্য দিয়া নাই গতিকে আমি যথেষ্টভাৱে দুখিত গতিকে আমি বন বিষয়ক মাজুলী বন বিভাগ অনুৰোধ জনাইছোঁ যে আপোনালোকে তাৎক্ষণিকভাৱে তেখেতলোকক খাদ্য সামগ্ৰী যোগান ধৰক আৰু ইয়াতকৈ আমি অতি গৌৰৱৰ বিষয় যে শালমৰাৰ কেইটামান অধিকমান যুৱকৰ সহায়ত আমি আজিৰ দিনটোত খাদ্য সামগ্ৰী যোগান ধৰি যোৱা কালিৰ পৰা আমি খাদ্য সামগ্ৰী যোগান ধৰিছোঁ আৰু আহি থকা দিনতো আমি খাদ্য সামগ্ৰী যোগান ধৰি গতিকে আমি তেখেতলোকে খাব পৰা কল কুঁহিয়া চাউল ঔটেঙা আপোনাৰ নিমখ বাঁহগাজ তেখেতলোকে যিখিনি বস্তু খাই ভাল পায় আমি সেইখিনি পাৰ্যমানে দিব চেষ্টা কৰিছোঁ আমি মাজুলীৰ প্ৰতিজন ব্যক্তিক অনুৰোধ জনাইছোঁ যে আপোনালোকে আমাক সহযোগিতা কৰক সোণাৰীৰ জীৱন্তে অগ্নিদগ্ধ হৈ এটি দেৱ শিশুৰ মৃত্যুৰ ঘটনাই সকলোকে শোকাহত কৰিছে ঘৰত হঠাৎ জুই লাগিল আৰু হঠাৎ সেই জুইৰ ঘটনাই 8মহীয়া শিশুটিৰ প্ৰাণ কাঢ়ি নিলে সোণাৰীৰ বৰহাটৰ নগাকটা গাঁওখনত সংঘটিত হৈ গৈছে এই হৃদয় বিদাৰক ঘটনাটো নগাকটা গাঁৱৰ পৰমেশ্বৰ কিস্কু নামৰ লোকজনৰ বাসগৃহত লাগিছিল ভয়ংকৰ অগ্নিকাণ্ড ঘৰৰ 2 সন্তানক অকলশৰে এৰি থৈ বাহিৰলৈ গৈছিল পিতৃ মাতৃ বিৰাজ কিস্কু নামৰ 12 বছৰীয়া ল'ৰাটিয়ে ঘৰত এটা কেৰাচিন তেলৰ টিপচাকি লৈ কাপোৰ বিচাৰি থকা অৱস্থাতে কাপোৰত জুই লাগে ফলত নিমিষতে সমগ্ৰ ঘৰটোৱে জুইৰ লেলিহান নিশাই আৱৰি ধৰে অগ্নিকাণ্ডৰ সময়ত পৰমেশ্বৰ কিস্কু গৈছিল মাছ ধৰিবলৈ আনহাতে মাতৃ সবিতা কিস্কু গৈছিল ৰেচনৰ চাউল আনিবলৈ ঠিক তেনেতে অঘটন ঘটিছিল য'ত জীৱন্তে অগ্নিদগ্ধ হৈ এটি 8মহীয়া কণমানি সন্তানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে অতি হৃদয় বিদাৰক ঘটনা চৰাইদেউ জিলাৰ বৰহাট থানাৰ অন্তৰ্গত নগাকটা গাঁৱত আজি দুপৰীয়া যি অগ্নিকাণ্ডৰ ঘটনা হ'ল এই অগ্নিকাণ্ডৰ ঘটনাত তিৰ্কি নামৰ যি ব্যক্তিজনৰ সম্পূৰ্ণ ঘৰ ভস্মীভূত হ'ল আৰু তেওঁৰ ঘৰ ভস্মীভূত হোৱাৰ লগতে সেই ঘৰত থকা এটি 8মহীয়া দেৱশিশুৱে সেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল অগ্নিদগ্ধ হৈ এই ক্ষেত্ৰত আমি বৰহাটবাসী ৰাইজ হিচাপে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ কাজিৰঙাত সামান্য উন্নত হৈছে বান পৰিস্থিতি কিন্তু বানৰ প্ৰলয় কমাৰ পাছতো প্ৰতিদিনে বাঢ়িছে বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা চলিত বানপানীত 14টাকৈ গড়কে ধৰি মৃত্যু ঘটিছে 132টা বন্যপ্ৰাণীৰ খাদ্যৰ ভয়ংকৰ সংকটত ভুগিছে এতিয়া বন্যপ্ৰাণীয়ে পানী কমিছে কাজিৰঙাত কিন্তু কমা নাই বন্যপ্ৰাণীৰ সংকট এমুঠি ঘাঁহ বিচাৰি পবিতৰাটো বন্যপ্ৰাণীৰ হাহাকাৰ এমাহ ধৰি জলমগ্ন কাজিৰঙাৰ অতত দেখা গৈছে মাটি বিভীষিকাৰ সময়ত উদ্ধাৰ কৰা বন্যপ্ৰাণী মোকলাই দিয়াৰ কামো আৰম্ভ কৰিছে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই সোমবাৰে CWRCয়ে মোকলাই দিলে এটা ঢেকীয়াপতীয়া বাঘ সজাৰ পৰা মুকলি হোৱা মাত্ৰকে একে দৌৰে হাবিৰ মাজত সোমাল গৈ বনৰজা খাদ্য বিচাৰি ওখ ঠাইৰ পৰাও নামি আহিছে গড়কে ধৰি অন্যান্য বন্যপ্ৰাণী কিন্তু ক্ষুধা নিবাৰণ কৰিব পৰাকৈ কাজিৰঙাত এতিয়া নাই খাদ্য সোমবাৰে কহৰাৰ মিহিমুখত দেখা গ'ল ঘাঁহ বিচাৰি হাবাথুৰি খোৱা এটা ভোকাতুৰ গড় তিনিটাকৈ বানে বিধ্বস্ত কৰা কাজিৰঙাত এই পৰ্যন্ত মৃত্যু হৈছে 14টা গড়ৰ লগতে আন বহু বন্যপ্ৰাণীৰ আনকি বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই উদ্ধাৰ কৰা 58টাৰ মাজৰে মৃত্যু হৈছে 16টা বন্যপ্ৰাণীৰ যোৱা এই 3টা বানপানীত আমাৰ ৰেস্কিউ চেণ্টাৰলৈ টোটেল 50টাতকৈ অধিক ইয়াতে বন্যপ্ৰাণী উদ্ধাৰ কৰি পেলাই অনা হৈছিলে তাৰে ভিতৰত আমি 30টাতকৈ অধিক ট্ৰিটমেণ্ট কৰি পেলাই আকৌ বনলৈ ৰিলিজ কৰি দিয়া হ'ল আৰু তাৰে ভিতৰত আছিলে হক দিয়াৰ ৰাইনো আৰু কিছু এনিমেল আছিলে চৰাই কিছুমান আছিলে কিন্তু সেইকেইটা মানে ফ্লাড ডিছপ্লেচ নহয় তো টোটেল মিলাই পেলাই 50টাতকৈ অধিক এনিমেল আহিছিলে আৰু ৰাইনো এতিয়া আমাৰ লগত পেণ্ডিং হৈ আছে আৰু 2এটা পহু আছে সেইকেইটা আণ্ডাৰ ট্ৰিটমেণ্ট চলি আছে পানবাৰীত থকা CWRC কেন্দ্ৰৰ কৰ্মীয়ে প্ৰতিপালন কৰিছে আন জীৱ জন্তুৰ লগতে মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এটা গড় পোৱালি পবিতৰাটো বানে সংকটত পেলাইছে অসম গৌৰৱ এশিঙীয়া গড়ক অভয়াৰণ্যখনৰ 90% এতিয়াও ডুবি আছে পানীত এনে অৱস্থাত নাজল নাথল অৱস্থা হৈছে ওখ ঠাইত আশ্ৰয় লোৱা বন্যপ্ৰাণীৰ খাদ্য বিচাৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে গড়ে টহল দিয়া বাতৰি দেখাৰ পাছতে খাদ্যলৈ পবিতৰাত উপস্থিত হৈছে বিভিন্ন দল সংগঠন প্ৰলয় কালত বন্যপ্ৰাণীৰ লগতে দল সংগঠনে বন কৰ্মীকো যোগান ধৰিছে খাদ্য অভয়াৰণ্যত কিছু ঘাঁহৰ ব্যৱস্থা কৰিছোঁ আমি খবৰ পাইছিলোঁ যে ইয়াতে বানপানী বানৰ ফলত গোটেইবোৰ ডুবি গৈছে
য'ত জীৱ জন্তু খাদ্য সংকটত পৰিছে, লগতে যিবোৰ ফৰেষ্ট গাৰ্ড আছে সেই তেখেতসকলেও বানৰ পৰা ওলাই আহিব পৰা নাই। তাৰ কাৰণে মৰিগাঁও যুৱ মৰ্চা আৰু জাগৃত যুৱ মৰ্চা মিলি পেলাই আমি কিছু ঘাঁহৰ ব্যৱস্থা কৰিছোঁ। এতিয়া দিন যায় ৰাতি নোপোৱা অৱস্থা হৈছে বন্যপ্ৰাণীৰ লগতে ন্যূনতম বেতনত কাম কৰি থকা কাজিৰঙা আৰু পবিতৰাৰ বন কৰ্মীসকলৰ। কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু জাগিৰোডৰ পৰা অজয় পাল, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্য এতিয়া ডুবি আছে বিধ্বংসী বানত। বিভিন্ন ঠাইত বানে যথেষ্ট ক্ষয়ক্ষতি কৰিছে। খেতি বাতি সকলো এতিয়া পানীৰ তলতে বহু ঠাইত। কিন্তু এনে সময়ত মহানগৰীত যোগান ধৰিছে পাচলিকে ধৰি বহু সামগ্ৰী। হুৰাহুৰে বাঢ়িছে, আনহাতে পাচলিৰ দাম নিয়ন্ত্ৰণ নাই সংশ্লিষ্ট বিভাগৰ। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো। ধন্যবাদ। মহানগৰীত হুৰাহুৰে বাঢ়িছে কেঁচা সামগ্ৰীৰ মূল্য। আনলকৰ মাজতো কেঁচা সামগ্ৰীৰ আকাশলংঘী মূল্য। কি কয় মহানগৰীৰ পাইকাৰী ব্যৱসায়ীয়ে? গুৱাহাটীত এতিয়া আনলক। এই আনলকৰ মাজতো কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক। কি বিলাহী, কি বেঙেনা, কি পটল, সকলোতে এতিয়া জুই চাই দাম। যোগান বিভাগে নিৰ্ধাৰণ কৰি দিয়া দামৰ যেন কোনো প্ৰভাৱ নাই গুৱাহাটীৰ বজাৰত। কিন্তু কিয়? শুনক একাংশ খুচুৰা ব্যৱসায়ীৰ মুখেৰে। চৰকাৰৰ ওচৰত এটা অনুৰোধ জনাইছোঁ, যিসকলে চব্জি ব্যৱসায় কৰিছে গাঁৱত বা এনজিঅ'ৰ থ্ৰুৰেদি হওক নিজে কৰিছে, তেওঁলোকক জানো গাড়ীবিলাক কোনো চেক নকৰি কিনে ডাইৰেক্ট জানো বজাৰবিলাকত আহিব দিব লাগে। তেতিয়া যদি ডাইৰেক্ট আহিব দিয়ে, তাত বিলাহী পচি যায়, ভাতকেৰেলা পচি যায়, আনিব নিদিয়ে, ৰাস্তাত চেকিং। হয়, ঠিকেই শুনিছে। কেঁচা সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহ গুৱাহাটী প্ৰৱেশৰ ক্ষেত্ৰত যথেষ্ট বাধা দিয়ে আৰক্ষীয়ে। বিশেষকৈ কাৰফিউৰ দোহাই দি গাড়ীসমূহ ৰখাই দিয়াৰ অভিযোগ তোলে ব্যৱসায়ীসকলে। টকা নিদিলে গাড়ীসমূহ ঘণ্টা ঘণ্টা ধৰি আদবাটতে ৰখাই থোৱাৰ অভিযোগ তুলিলে একাংশ ব্যৱসায়ীয়ে। জালুকবাৰীত আপোনালোকে যাওক, লাইন পাতি গাড়ী ৰখি আছে, একদম চানখাৰীলৈ গৌৰীপুৰলৈকে লাইন, আহিব নিদিয়ে। তাৰপিছত যোৰাবাটত দিয়ে, আহিব নিদিয়ে। এতিয়া তেওঁলোকে চব্জি সস্তা কেনেকৈ দিব? এতিয়া তেওঁলোকে 6টা বাজি গ'ল, টাইম পাৰ হৈ গ'ল, বিভিন্ন কাগজখন থাকিলেও কয় কাগজখন নাই। ইপিনে যোগান বিভাগৰ ভূমিকাক লৈও মুঠেই সন্তুষ্ট নহয় একাংশ ব্যৱসায়ী। কিন্তু আশ্চৰ্যজনক বিষয়টো হৈছে খোদ মুখ্যমন্ত্ৰীয়ে কেঁচা সামগ্ৰী আৰু ফল মূলৰ বাহন গুৱাহাটীত চলাচলৰ ক্ষেত্ৰত বাধা নিদিবলৈ কিছুদিন পূৰ্বে নিৰ্দেশ দিছিল আৰক্ষী সঞ্চালক প্ৰধানক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতো একাংশ আৰক্ষীয়ে আদবাটতে কেঁচা সামগ্ৰীৰ বাহনসমূহ ৰখাই ধন লোৱাৰ বাবেই মহানগৰীত কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বুলি মন্তব্য কৰিলে ব্যৱসায়ীসকলে। যদিহে এই কথাই সঁচা হয়, তেন্তে প্ৰশ্ন হয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে নেকি একাংশ আৰক্ষীয়ে? কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। এখন 40,000 টকীয়া ট্ৰেক্টৰ